নমস্কাৰ বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰো সকলো ভালে কুশলে আছে আৰু ময়ো ভালে কুশলে আছো এতিয়া ভিডিওটো আৰম্ভ কৰিবলৈ লৈছো কল্পনা দিকো ডেইলি ব্লগছৰ নতুন এটা ভিডিওলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এতিয়া ৰাতি বাজিলেহি 11টা বাজিলে ন দা 10:30 বাজিলেহি আৰু আপোনালোকক ক'বলৈ ওলাইছো যে আজি মোৰ ডাঙৰ বিপদ এটা হ'ল মানে ঘৰৰ পৰা আহোঁতে এওঁলে ৰখি অফিচৰ পৰা অহা দেৰি হ'ল তাৰপিছত গা পা ধুই পেলাই কিবা এটা খাই পেলাই ওলাই আহোঁ মানে তেতিয়া তেল ডিপোসমূহ বন্ধ হৈ গ'ল আহি পেলাই এইখিনিতে গলচেপা বুলি কয় তালৈকে গ'লোগৈ তাত যেনে তেনে ৰিকুৱেষ্ট কৰি তেল ভৰাই ল'লোঁ আজি 2000 টকা তেল ভৰাই ল'লোঁ লৈ পেলাই এতিয়া এইখিনি পালোহি আৰু আমাৰ ইয়াত কুকি হ'ল দেই আৰু এতিয়া আকৌ ভণ্টিৰ ঘৰলৈ আহিলোঁ দেই জোৰোণৰ পৰা ঘৰলৈ গ'লোঁ গৈ পেলাই ধুনীয়াকৈ ৰেষ্ট ল'লোঁ লৈ পেলাই একদম মিষ্টাৰ লগত এতিয়া ভাইটিহঁতো আহিছে আৰু আমাৰ ডিকু দেহাকো লৈ আহিছোঁ এতিয়া ৰাতি পৰ্ব আৰু ৰাতি আহিছোঁ এপাক আৰু নাহিলেনো কেনেকৈ মানে মনটো ফুৰধুৱাই থাকে আহিবই লাগিব যিহেতুকে ডাঙৰ মামীয়েক হয়নে নহয় তাৰপাছতে এয়া আমাৰ একে ভণ্টি দেখিছেনে নাই তোক আজি নমস্কাৰ আহিম বুলি ভাবিছিলি নে এতিয়া ৰাতি বা ভাবিছে নাহিলে কেনেকৈ হ'ব ইয়াৰ ডাঙৰ ভণ্টি আৰু সৰু ভণ্টিও আহি পালেহি ইয়াৰ সৰু ভণ্টি ছোৱালী গতিকে ইয়াত এতিয়া আমি অহা মানে আগে আগে ইয়াৰ বামুণ যিহেতুকে ভণ্টিহঁত বামুণীয়া ন বামুণৰ সকলোখিনি নিয়ম নীতি কৰা গৈছে আৰু আপোনালোকে ইমান সুন্দৰকৈ আজি জোৰোণৰ ভিডিঅ'টো আকোৱালি লৈছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু এতিয়া মই ধুনীয়াকৈ আপোনালোকক দেখাম আমাৰ এয়া মানে আজি মানে ৰাতি আৰু মানে জোৰোণৰ ৰাতি আপোনালোকৰ নিয়মখিনি দেখাম আৰু আহক এতিয়া ইয়াত কি কি কৰিছে সকলোখিনি আপোনালোকক দেখাম আহক এয়া আপোনালোকক দেখাবলৈ লৈছোঁ ইয়াত চাওক এজোপা কলগছ দেখিছোঁ দেই আৰু ইয়াত এয়া আমাৰ যিহেতুকে বামুণৰ কামখিনি এতিয়া আমি আহি পোৱা আগে আগে হৈ গ'ল আৰু এয়া চাওক এয়া আৰু এইফালে পেণ্ডেলৰ কাম বাৰু কৰিয়ে আছে এয়া ধুনীয়াকৈ কাইলৈ দেখা পাব আৰু এইফালে ৰ'ব দেই আপোনালোকক ভালকৈ দেখাওঁ এইফালে হৈছে অকণমান কিবা এটা কোৱা এয়াই হ'ল আমাৰ ডাঙৰ যায় মানে অকণমান কথাটো কম কয় তথাপিতো মই এতিয়া চিনাকি কৰাই দিছোঁ আপোনালোকক এয়াই হৈছে আমাৰ ডাঙৰ ননদৰ জোৱাই মানে আৰু আমাৰ ডাঙৰ ননদৰ হাজবেণ্ড বুলি কৈছোঁ এখেতে আৰু এতিয়া ইয়াতে অকণমান মানে কাম আছিলে বামুণৰ যিহেতুকে কামত এয়া ব্যস্ত হৈ থাকে একদম বাই বাইহে দিছে আৰু দেই দেখাম আপোনালোকক ভালকৈ এতিয়া ব'লক ভিতৰলৈ আমাৰ ভাল দৃশ্য এটা দেখিলোঁ মানে দেই আমাৰ আজিকালি এইখিনি দৃশ্য মানে দেখিবলৈ একেবাৰে নোপোৱা হ'ল আৰু আহি পেলাই যিহেতুকে এইখিনি দেখিছোঁহি তেনেহ'লে আপোনালোকক নেদেখুৱাকৈ কেনেকৈ থাকোঁ আৰু আহি সোমাওঁতে কণমানি কেইজনী মানে মোলৈ চাই হাঁহিছে হয়তো মানে মোৰ ভিডিঅ' চাই চাগে হয়নে ভিডিঅ' চাই চাগে সেইকাৰণে মই দেখাবলৈ লৈছোঁ আপোনালোকক কাৰণ মোক ইমান মৰম চেনেহ দিছে ইমান ধুনীয়াকৈ হাঁহিছে এতিয়া দেখাম এইয়া চিনি পাইছাই মাইনাজনী মোৰ নিচিনাকৈ তিল এটা আছে মুখত এইফালে দেখাই দিছোঁ দেই সকলোকে অথনি দেহাজনী ওলাইছা নহয় চাইছা এইফালে দেখাইছোঁ বৰ মৰম লগা ক'ত ঘৰ ইয়াতে আৰু ভাবি চাওঁ ইয়াক কি দিছ কৃষ্ণ দে মোক আৰু এইফালে আমাৰ দৰা চাওক এই দেখাই দিছোঁ ধুনীয়াকৈ অকণমান নিয়ম নীতি কৰি আছে আৰু ইয়াৰ প্ৰসাদ দিছে খাই লওঁ আহক এতিয়া ভিতৰৰ পৰিৱেশটো দেখা আহক লগ পাই আছোঁ দেই আকৌ আৰু এতিয়া মই আচল মানে দৃশ্যসমূহ আপোনালোকক দেখাবলৈ লৈছোঁ ইমান এটা সুন্দৰ পৰিৱেশ চাওক ইয়াত সকলোৱে ইয়াত খেলৰ নে গাঁৱৰ এই খেলৰ গোপিনীসকলে ইয়াত ইমান সুন্দৰকৈ এতিয়া চব্জি কাটি আছে মানে কাইলৈ বিয়াৰ কাৰণে হয়নে বিয়াৰ মানে এয়া শুকান চব্জি হ'ব চাগে এয়া শুকান চব্জি এয়া চাওক একদম খুৰীগৰাকী ইমান ধুনীয়াকৈ একদম কাটি আছে বা বহুত ভাল লাগিছে আজিকালি এইবিলাক নায়েই হয়নে আজিকালি কাৰিকৰে কৰে আমাৰ তাত ইয়াত এতিয়া গোপিনীসকলে কৰিছে বহুত ভাল লাগিছে সেইকাৰণে দেখাইছে এইফালে অকণমান মুখখন ভালকৈ দেখাই দিছোঁ আকৌ ন সকলোৱে কাইলৈ চাব পাৰিব নিজৰ মুখীখন কেমেৰাত দেখাই দিছোঁ ধুনীয়াকৈ এয়া আৰু এতিয়া ব'লক ভিতৰৰ পৰিৱেশটো মানে এয়া প্ৰথমতে আৰু আছে এয়া আপোনালোকক আজি চিনাকি কৰাকৈ গৈ আছোঁ আৰু ব'লক গৈ থাকক দেই লগ পাম আহি পালোহি আৰু এটা ৰুম আৰু এইটো ৰুমত এতিয়া মই ধুনীয়াকৈ দেখাবলৈ লৈছোঁ বৰ মৰম লগা বোৱাৰী এজনী আছে দেই এইয়া দেখাইছোঁ এইফালে আমাৰ একে দোল আজি বা বেলেগ মাৰ্কা হৈ গ'ল আকৌ এতিয়া এইফালে দেখাইছোঁ সকলোকে দেই নিজৰ মুখকেইখন কালি চাব পাৰিব এইফালে আছে এগৰাকী গমেই পোৱা নাই নেকি আৰু এয়া সকলোকে দেখাই দিছোঁ এইফালে মুখকেইখন দেখাবগৈ লাগিব ঘূৰাই এয়া দেখাই দিছোঁ দেই ধুনীয়াকৈ ইয়াত কাটি আছে আলু বাহিৰত কাটি আছে ফ্ৰেঞ্চবিন আৰু গাজৰ এয়া মানে কাইলৈ কাৰণে ন শুকান ভাজি নে মাংসৰ কাৰণে মই আনতালি ধৰিছোঁ মাংসৰ কাৰণে বুলি
আৰু চাহ এইফালে আহাচোন ইমান সুন্দৰকৈ মাতিছে এই শাহুৱে কোৱাই বৰ ধুনীয়া লাগিছে আয়ো একে ৰঙিলি ভাল লাগিছে দেই ইমান ধুনীয়াকৈ উৰণি বান্ধি লৈ আছে ন আৰু এইফালে হ'ল বোৱাৰী উঠাইছো ধুনীয়াকৈ উঠাইছো অথনি ভিডিঅ'টো চালানে নাই উঠাইছো নহয় আৰু এই পৰিৱেশটো হ'ব বুলি মই জানো সেইকাৰণে মানে আহিছোঁ অকণমান আপোনালোকক দেখাবলৈ আহিলোঁ এই ৰাতি একদম 10:30 বজাত কষ্ট কৰি হ'লেও আহিলোঁ দেই গতিকে ব'লক এতিয়া লাল চাহ একাপ খাই আকৌ আপোনালোকক সুন্দৰকৈ লগ পাই আছোঁ এওঁলোকে কৈছে দেই কাৰণ এওঁলোক এইখন গাঁৱৰে বোৱাৰী হয় সেইকাৰণে কৈছোঁ আৰু কথাটো কি জানানে আমাৰ যেতিয়া গাঁৱত বিয়া সবাহবিলাক হয় বিশেষকৈ আমাৰ তাত আৰু আমাৰ নগাঁও ছাইডৰ কথা কৈছোঁ তেতিয়া কি হয় আমাৰ কাৰিকৰে বনায় ভাত আৰু ইয়াত কিন্তু সেইটো একদম বেলেগ কথাটো একদম পৃথক সেইটো হৈছে কি ইয়াত ভকতে বনায় মানে খেলৰ ভকত ন সেয়া খেলৰ ভকতে মানে একদম দিনে ৰাতিয়ে বনাই থাকে কোনো ইয়াত মানে বাহিৰা তেনেকৈ কাৰিকৰ নানে আৰু তেখেতসকলে এটা কাৰণেই বনায় মানে বেলেগৰ কাৰিকৰে বনোৱা তেওঁলোকে মানে নেখায় ন খোৱা বোৱাটো নকৰে সেইকাৰণে তেখেতসকলে নিজেই বনায় তেতিয়া খাব পাৰে সকলোৰে কাৰণে তেতিয়া একো অসুবিধা নহয় সেইটো কথা জানি বহুত ভাল লাগিছে আৰু সেই খুৰাকেইজন মানে বয়সস্থ কিন্তু দেই বয়োজ্যেষ্ঠ লোক হয় ইমান মানে একদম ডেকা চেঙিলেও নহয় বয়োজ্যেষ্ঠ লোকে বনাইছে গতিকে আপোনালোকক কাইলৈ মই সুন্দৰকৈ দেখাম এতিয়া বাৰু ৰাতি হৈ গ'ল এতিয়া এটা ধুনীয়াকৈ আমাৰ ডিকু দেহাইও খাই আছে আৰু এয়া সকলোৱে খাই আছে বাৰু ধুনীয়াকৈ ভাত পানীকেইটা খাই হ'ল আকৌ আপোনালোকক অকণমান ভিতৰৰ পৰিৱেশটো দেখাম লগ পাই আছোঁ আকৌ এয়া আমাৰ মালিক দেই আৰু এতিয়া চাওক সকলোৰ পৰা বিদায় লৈছোঁ একদম ইমান ভাল লাগিছে বৰ ৰসিক কথা ওলাই আছে দেই ইয়াত বহি হয়নে নহয় আৰু জানেই নহয় আৰু মহিলাসকল একগোট খালে কি কথা ওলায় বহুত ভাল লাগিছে আৰু এয়া চাওক একদম আলু তিয়াই থৈ দিছে কাইলৈহে কাইলৈহে দুফাল কৰা হ'ব আজি গোটাই আজি গোটাই থৈছে আলু কাইলৈ দুফাল দেখিব আৰু মাংসৰ লগত মিলি যাব লাগিব কাইলৈ গতিকে এতিয়া আমাৰ মালিকে মোক লগ ধৰি আছে যাবগৈ লাগে গতিকে কাইলৈ আকৌ আহিমগৈ এইপিনে অথনি মই উঠাইছিলোঁ নহয় এইফালে এতিয়া যাওঁগৈ দেই যাম নামটো পাক এই আমি একে আগৰ পৰাই পাইছোঁ ন আমি নতুন বোৱাৰী হৈ আহি পেলাই পাইছোঁ ন এতিয়া যাওঁগে এইগৰাকী একদম গোটেই ঘৰ পৰিচালনা কৰি আছে হয় নেকি কালি যে দৈ গাখীৰ আৰু চিৰা খাই আছিলে এইগৰাকী এতিয়া ভণ্টি যাওঁগে ভণ্টিৰ পৰা বিদায় লৈছোঁ থাকিম বুলি কৈছিলোঁ আপোনালোকক কাইলৈ মই সুন্দৰকৈ চিনাকি কৰাই দিম মোৰ এই আপোনসকল দেই যেতিয়া মই একদম নতুনকৈ বিয়া হৈ ভাগিহঁতৰ ঘৰলৈ আহিছোঁ তেতিয়া মানে এখেতসকলক একদম তেতিয়া কেনেকুৱা আছিলে মোৰ চেহেৰা ক্ষীণমিন এতিয়া একেবাৰে কোমোৰা হৈ গ'ল একদম গাত ইমান মাৰি আছো আৰু এয়া এতিয়া মোক তেহেঁতক এৰি থৈ যাবলৈ মনো যোৱা নাই যাওঁ দেই কাইলৈ বাই যাওঁ দেই ব'লক সকলো বিদায় লৈছোঁ আৰু এতিয়া দেই ময়ো যাওঁগৈ আপোনালোকৰ লগতে বাই কাইলৈ সকলো আহিব দেই দুফাল কৰিবলৈ ডাঙৰ চাই দুফা সৰু চাই দুফা সৰু চাই দুফাল ডাঙৰ চাই 4 ফাল ধৰিয়ে আছেচোন আপুনি ধৰি আছোঁ ক'ত থাকে বগাহাতী ক'ত থাকিব এতিয়া আজিকালি বহুতে বগাহাতী পোহা হৈছে ঘৰে হাবিয়ে জংঘলে ঘূৰি ফুৰে আহিছোঁ দেই ৰক বৰ ভাল লাগিছিলে থাকি পেলাই দেই সকলোৰে পৰা বিদায় লৈছোঁ সকলোকে আকৌ কাইলৈ পাম দেই এই দুল বাই কপৌ ফুল দিলোঁ এতিয়া কাইলৈ একে খোপাত মাৰি থাকিবা মাইনাজনী আহিছোঁ দেই আমাৰ বৰ্তাকক অথনি যে উঠাইছিলোঁ মোক একে এনেকৈ ভুকু মাৰিবলৈ ধৰিছিলে দেই মই সেইটো উঠাই দিছোঁ নহয় এতিয়া মাৰিবলৈ ধৰিছে আৰু এয়া হ'ল আমাৰ বাৰী দৰাটো এডৰা একেবাৰে কি তাৰ চেহেৰা দেখিছেনে নাই আৰু এয়া বিদায় লৈছোঁ এতিয়া বহুত ভাল লাগিলে আহি পেলাই দূৰ হয় আমাৰ ঘৰৰ পৰা বহুতখিনি দূৰ হয় মৰিগাঁও তথাপিতো মনতে মনা নাই কাৰণে একদম আহিলোঁ সুন্দৰকৈ খালোঁ এসাঁজ আৰু এইফালে আমাৰ জোঁৱাই বহিয়ে আছে আৰু ইয়াতো গোঁসাই ঘৰ আছিলে ন আৰু এইফালে আপোনালোকক দেখালোৱে বাৰু আমাৰ ইয়াত যি নিয়ম কৰে
কাইলৈ ধুনীয়াকৈ দেখাম বাৰু আপোনালোকক এইয়া পেণ্ডেলটো অকণমান দেখাই দিছোঁ চাওক গতিকে ব'লক আপোনালোকক এতিয়া একদম ঘৰতহে লগ পাম আৰু ব'লক এতিয়া আহি পেলাই ঘৰ পালোহি আৰু ভাবিছোঁ ভিডিঅ'টো সামৰণি মাৰোঁ তাৰ আগতে আপোনালোকক আজি কথা এটা মই ক'বলৈ ওলাইছোঁ আজি যিহেতুকে আমাৰ মিষ্টাৰ অফিচৰ পৰা অহা দেৰি হৈছিলে মানে 8টা বাজিছিলে আৰু আহি পেলাই গা পা ধুই মানে চাহ জলপান খাই পেলাই আমি ওলাই যোৱালে পুৰা 9টা বাজিছে আৰু যেতিয়া আমি ঘৰৰ পৰা গৈছোঁ তেতিয়া মানে আমাৰ কি হৈছে বোলো আজি গাড়ীখনত তেল ভৰাই থ'ব লাগিব আৰু দেৰিয়ে হৈ গৈছেগৈ মানে তথাপিতো তেল ডিপু পাম বুলি ভাবিছিলোঁ আমি তাৰপিছতে গৈ গোটেইকেইটা তেল ডিপু বন্ধ হয় তেনেকুৱাতে আমাৰ মানে ধৰক জালুগুটি পাওঁতে আমাৰ গাড়ীখনত ৰিজাৰ্ভ লাগিছে তাৰপিছত যেতিয়া ৰিজাৰ্ভ লাগিলে এতিয়া বোলো কি হ'ব এতিয়া ইমান ৰাতি হ'ল ডিপু পাম নে নেপাম কিন্তু তেনেকুৱাতে কি হৈছিলে এদিন আমি গুৱাহাটীৰ পৰা আহি থাকোঁতে আমাৰ গলচেপাত যোনটো এতিয়া নতুনকৈ তেল ডিপু বহাইছে নতুন নহয় পুৰণাই বাৰু তেল ডিপুটো সেইটো খোলা পাইছিলোঁ মানে তাৰপিছত আমি যেনে তেনে মানে একদম আমি তেল ডিপুটো পালোঁগৈ গলচেপাৰ যোনটো তেল ডিপু কিন্তু আমি গৈ পেলাই তেল ডিপু মানে বন্ধ কৰি পেলাই কাউণ্টাৰত আছে আৰু 2-এজন তাৰপিছতে আমাৰ মিষ্টাৰো নামি গ'ল তাৰপিছত আমাৰ ভাইটি নামি গ'ল গৈ পেলাই ক'লেগৈ যে আমি আৰু এনেকৈ বহুত অসুবিধা হ'ল তেল নাইকিয়া তেল ভৰাই দিয়কচোন তাৰপিছত তেওঁলোকে কোনো পধ্যেই মানে মান্তি নহয় দেই নহ'ব কৈ আছিলে কিন্তু ভগৱান যে পৃথিৱীত আছে মোক একদম কি বুলি ক'ম আজি এজন ল'ৰাই মোক বচালে আৰু তাতে কৰ্মৰত মানে এজন তাতেই কৰ্মৰত আছিলে সেই ল'ৰাজনে ক'লে যে মই দিব পাৰিম মানে মেনেজাৰজনে দিব নোৱাৰো বুলি ক'লে কিন্তু তাত যোনজন কৰ্মৰত তেওঁ কৈছে মই দিব পাৰিম বুলি কোৱাৰ পাছত মানে একদম কি বুলি ক'ম আৰু বহুতে হয়তো ভাবি থাকে যে এনেকৈ মানে আমাৰ অসমীয়া আৰু মুছলমানসকলৰ মানে ভিতৰত বহুত বিতৰ্ক হৈ থাকে যে মুছলমান মানুহ এনেকুৱাহে কিন্তু সেইটো কথা নহয় সকলো তেনেকুৱা নহয় যেনেকৈ আমাৰ অসমীয়া মানুহৰ ক্ষেত্ৰতো আমাৰ বহুত কিছুমান মানুহ বেয়া আছে ঠিক তেনেকৈ সেইটো সম্প্ৰদায়ৰ ভিতৰতো তেনেকুৱা 2-এজন বেয়া থাকে এজন বুলি সকলোকে বেয়া বুলি ক'ব নোৱাৰি আৰু সেইটো সম্প্ৰদায়ৰ যোনজন ল'ৰা কৰ্মচাৰী সেই তেল ডিপুটোত তেখেতক যে কি বুলি ধন্যবাদ দিম একদম মানে আমাৰ কাকুহঁততকৈ অকণমান ডাঙৰ হ'ব সেই ভাইটিটোৱে যদি আজি আমাক নবচালেহেঁতেন নহয় আমি আজি কেনেকৈ ক'ৰ পৰা তেল ভৰালোহেঁতেন বাৰু কওকচোন সেই ল'ৰাটোৱে একদম আহি পেলাই কৈছে হ'ব মই ভৰাই দিম কিবা কৰি পেলাই আমি টকা 2000 তাত তেল ভৰালোঁ আৰু তাত কি হয় আমিও গম পাওঁ সেইটো যেতিয়া ক্ল'জ কৰা যায় তাৰপিছত বহুতখিনি প্ৰচেছ থাকে তেল ডিপুটো খুলি পেলাই কিবা তেনেকৈ পইচা পাতিৰ মানে কিবা মিলাব লাগে সেইটো আমি জানো কিন্তু তেওঁ ৰিস্ক লৈ পেলাই তেওঁ সেইটো কৰি দিলে আৰু তেওঁ জাগিৰোডত যাব লাগিব আকৌ চাওক তেল ডিপু বন্ধ কৰি তেওঁ জাগিৰোডত থাকে ভাড়া ৰুমত জাগিৰোডলৈকে যাবগৈ লাগিব আৰু সেই ল'ৰাটোক যে কি বুলি ধন্যবাদ দিম মই মানে একদম বহুত মানে এটা কাৰণে ল'ৰাটোৰ লগত তাত ভিডিঅ' নকৰিলোঁ কাৰণ মেনেজাৰ থাকে মেনেজাৰজনে বা কি বুলি ভাবে সেইকাৰণে মই ভিডিঅ'টো নকৰিলোঁ কিন্তু মানে মোৰ বহুত মন আছিলে তেওঁৰ লগত এখন ফটো উঠিবলৈ আপোনালোকক অকণমান দেখাবলৈ কিন্তু পিছত যেতিয়া আকৌ মই যাম বিয়ালৈ যাম নহয় কালিতো বন্ধ হৈ থাকিব পাছত কিন্তু মই আপোনালোকক তেখেতৰ লগত মই ধুনীয়াকৈ ফটো একপি আনি পেলাই আপোনালোকক পৰিচয় কৰাই দিম আজিও যে এই পৃথিৱীত ভাল মানুহ আছে বেয়া মানুহৰ লগতে সমান্তৰালভাৱে ভাল মানুহো আছে সেইকাৰণে এই পৃথিৱীখন ইমান সুন্দৰকৈ চলি আছে তাৰ উদাহৰণস্বৰূপে বহুত পাইছোঁ কিন্তু এই ল'ৰাজনে যেনেকৈ মানে আমাক সহায় কৰিলে একদম বহুত এটা ডাঙৰ মানে সহায় কৰিছে আৰু দেই সেইখিনিকে আপোনালোকৰ ওচৰত ক'লোঁ আৰু ভণ্টিৰ ঘৰত গৈ পেলাই যিখিনি পালোঁগৈ ইমান মৰম চেনেহ ইমান মানুহখিনিয়ে মানে ৰখাইছিলে নহয় আজি আৰু মোৰে দুৰ্ভাগ্য থাকিব নোৱাৰোঁ তাত মই কাৰণ খোৱা মেডিচিনটো খাই গৈছোঁ কিন্তু উশাহ লোৱা মেডিচিনটো থৈ গৈছোঁ কাৰণ আজি ভালকৈ ঘৰত শুব লাগিব কাৰণ ৰাতিপুৱাটো আকৌ যাবই লাগিব হয়নে নহয় ৰাতিপুৱা ঘৰত থাকিলে ভালকৈ শুব পাৰিম কিন্তু তাত থাকিলে সকলোৰে লগত কথা পাতি টোপনি নগ'লে আকৌ মোৰ মাথা বিষটো হ'ব সেইকাৰণে গুচি আহিলোঁ ৰাতিপুৱাই গৈ পেলাই আপোনালোকক ধুনীয়াকৈ বিয়াৰ দিনাৰ দৃশ্যসমূহ দেখাম আৰু বিয়াৰ দিনাৰ ভিডিঅ'টো পাব আপোনালোকে আৰু দেখালোৱে তাত আৰু কাইলৈ বহুতক চিনাকি কৰাই দিবলৈ আছে তাত মোক আপোনালোকক মানে আমাৰ পৰিয়ালটো সকলোখিনি মানুহক তাত চিনাকি কৰাই দিম আৰু দেখিছেই নহয় মোৰ লগত আমাৰ ভণ্টি দুইজনী কেনেকৈ থাকে মোৰ জোঁৱাইকেইটা কেনেকৈ থাকে মোৰ জোঁৱাই ককায়েক মানে জেঠাল আমাৰ ভণ্টি জেঠালে মোৰ লগত কিমান ধুনীয়াকৈ ধেমালি তামচা মানে কেনেকুৱা মোৰ লগত ধেমালি ফূৰ্তি কৰি থাকে বহুত ভাল লাগে সকলোৱে ধেমালি ফূৰ্তি কৰে কাৰণ মই প্ৰথম বিয়া হৈ অহাৰ অলপ দিনৰ পিছতে মোৰ ডাঙৰ ভণ্টি বিয়া হৈ গৈছে আৰু সেই তেতিয়াৰ পৰাই মোৰ লগত যিটো সম্বন্ধ যিটো ভাল পোৱা যিটো মোৰ লগত বাই ভনী নিচিনাকৈ মৰম চেনেহটো থাকে আজিও আছে বহুত ভাল লাগিছে গতিকে কাইলৈ আপোনালোকক অকণমান দীঘল হ'ব ভিডিঅ'টো সকলোখিনি দেখাবলৈ চেষ্টা কৰিম আৰু এতিয়া বাজিলেহি এটা বাজিলেহি দেই চইট জেঠিতে টিক কৈছে এতিয়া 1টা বাজিলে আৰু মই ভাবিছোঁ ভিডিঅ'টো সামৰণি মাৰোঁ গতিকে এতিয়া সকলোৰে পৰা এতিয়া বিদায় লৈছোঁ গতিকে কাইলৈ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক ধুনীয়া ভিডিঅ' এটা সৈতে কাইলৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ বাই শুভৰাত্ৰি।